লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন নাইবা অসমীয়াত এইটো হ'ল পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন ফিজিক্সৰ কনচেপ্টবোৰ কিতাপৰ পৰা মই উলিয়াই আনি পেলাই তোমালোকক যদি এনেকৈ প্ৰেক্টিকেলি দেখাব পাৰোঁ সেইকাৰণে এই লেন্সখনক তোমালোকৰ অৱতল লেন্স বুলি কোৱা হয় এতিয়া এইখিনি ফ'কাছ হয় ধৰি লোৱা ইয়াৰ পৰা একদম ইয়ালৈকে তোমালোকৰ 1 চেণ্টিমিটাৰ হেল্ল' মোৰ মৰমৰ বাবা বাইনাসকল মই জেপি ছাৰে তোমালোকক স্বাগতম জনালোঁ ফিজিক্সৱালা অসমলৈকে যিহেতু এবাৰ মেট্ৰিক দিবা নাইবা ক্লাছ 10ৰ পৰীক্ষা দিবা তোমালোকৰ সায়েন্স কিতাপখনত ফিজিক্সৰ পাৰ্টটো অকণমান বেছি টান পাবা নাইবা টান পাইছা চাগে যেনেকৈ এইটো চেপ্টাৰটোৰ নাম হ'ল লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন নাইবা অসমীয়াত এইটো হ'ল পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ তো এইটো চেপ্টাৰটো তোমালোকে টান পাবা কিহৰ কাৰণে এইটো নেচাৰেলি টান হয় প্ৰাকৃতিকভাৱে এইটো অকণমান টানেই হয় বাকীবোৰৰ তুলনাত কিহৰ কাৰণে এইটো চেপ্টাৰটো তোমালোকে হায়াৰ ছেকেণ্ডেৰীটো পাবা আৰু ইয়াতে তেনেতো অকণমান আভাস অকণমান দি থৈ দিছে তো যিহেতু হায়াৰ ছেকেণ্ডেৰী চেপ্টাৰ হয় হায়াৰ ছেকেণ্ডেৰীতে আছে এইখিনি কণ্টেণ্ট তো সেইকাৰণে অকণমান তোমালোকে টান পাবাই টান আৰু এটা কাৰণ আছে টান পোৱাৰ আৰু এটা কাৰণ এইটো হ'ল যে তোমালোকে যিবোৰ চিত্ৰ দেখি আহিছা যিবোৰ কনচেপ্ট তোমালোকে চাই আহিছা নাইবা চাই আছা এইখিনি বস্তু তোমালোকে অকল কিতাপত দেখি আছা কিন্তু ফিজিক্সৰ কনচেপ্টবোৰ কিতাপৰ পৰা মই উলিয়াই আনি পেলাই তোমালোকক যদি এনেকৈ প্ৰেক্টিকেলি দেখাব পাৰোঁ সো তেতিয়াহ'লে অকণমান বেছি সহজ পাবা বুলি পেলাই মই ভাবোঁ আৰু মই জেপি ছাৰে তোমালোকক ফিজিক্সখন বহুত সহজভাৱে তোমালোকৰ সন্মুখত প্ৰস্তুত কৰিম বুলি পেলাই এটা প্ৰতিশ্ৰুতি দিলোঁ যদিহে তোমালোকে বিচাৰা নট অনলি দিছ ওৱান মই তোমালোকৰ কাৰণে আৰু কেইবাটাও সঁজুলি মই এমেজনৰ পৰা অৰ্ডাৰ দি আনিছোঁ চ' ডেট মিনছ এইবোৰ বস্তু ইউজ কৰি এইবোৰ দেখি আছা লাইট চেপ্টাৰটোৰ নামে লাইট চেপ্টাৰটোৰ নামে পোহৰ আৰু সেইকাৰণে আমি পোহৰৰ লগত আজি আমি অকণমান খেলিম এনেকুৱা নহয় যে আমি অকল কিতাপৰ ভিতৰতে সোমাই থাকিম কিতাপৰ ভিতৰত সোমাই থাকিলে বহুত বেছি বৰিং হৈ যাব চ' ডেট ইজ ৱাই এইখিনি বস্তুৱেই মই উলিয়াই আনিছোঁ নট অনলি দিছ ওৱান আমি কিছুমান এনেকুৱা ধৰণৰ লাইটো ইউজ কৰিম চ' এনেকুৱা ধৰণৰ লাইট এনেকুৱা টাইপৰ লেজাৰ লাইট এনেকুৱা টাইপৰ লেন্স আৰু কেইবাটাও সঁজুলি ইউজ কৰি পেলাই কিতাপৰ বাহিৰত পঢ়িম আৰু বৰ্ডখনতো নপঢ়োঁ তোমালোকে চাই থাকিবা গম পাবা তোমালোকে নামটো জানি লোৱা মোৰ নামটো হ'ল জেপি ছাৰ তোমালোকৰ জেপি ছাৰ যদি তোমালোকে মোৰ ক্লাছবোৰ ভাল পাইছা নাইবা ভাল এই সৰু যোনবোৰ টপিক মই পঢ়াই আছোঁ 10-15 মিনিটৰ যদি ভাল পাইছা তোমালোকে কমেণ্ট বক্সত জনাবা জেপি ছাৰ বুলি পেলাই লিখিবা চ' তেতিয়াহে মই গম পাম যে তোমালোকে উপকৃত হৈছা আৰু তাৰ ভিত্তিত মই তোমালোকক আগবঢ়াই নিম যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ সেইকাৰণে অনলি দুখন লেন্সৰ অনলি এটা অংশ এটাহে চাম আমি এইটো পাৰ্টৰ যেনেকৈ এই লেন্সখন যোনটো ইফালৰ পৰা চেপ এটা দুফালৰ পৰা চেপ এটা দুয়োফাল মানে বাই আৰু কনকেভ মানে একদম চেপ এটা মানে ভিতৰ সোমাই যোৱা একদম গুহাৰ নিচিনা আৰু এই লেন্সখনক অসমীয়াত অৱতল লেন্স বুলি কয় আৰু এই লেন্সখন হ'ল এইখন তোমালোকে চাই লোৱা এইখন হ'ল অৱতল লেন্স তোমালোকে দেখিবলৈ পাইছা অৱতল লেন্স ইফালেও সোমাই যোৱা ইফালেও সোমাই যোৱা চ' এতিয়া অৱতল লেন্সৰ কথাও আমি অকণমান চাম আমি লাইট ইউজ কৰিম আৰু লগতে এইখন লেন্সৰ কথা আমি অকণমান চাব লাগিব এইখন লেন্সৰ নাম হ'ল বাই কনভেক্স বাই মানে দুয়োফালে এইটো চাইডেও কনভেক্স মানে ওলাই আহা বাহিৰৰ ফালে ওলাই আহা আৰু এই লেন্সখনকে অসমীয়াত তোমালোকৰ উত্তল লেন্স বুলি কয় আৰু এই উত্তল লেন্সখনৰ যোনটো যদি প্ৰেক্টিকেলি যদি মই দেখাবলৈ যাওঁ এইটো হ'ল উত্তল লেন্স এইফালেও ওলাই আহা কণীটোৰ নিচিনা ঠিক আছে চ' এতিয়া এই লেন্সকেইখনত পোহৰ পৰিলে কেনেকুৱা চিত্ৰ পাওঁ এইখিনি বস্তু তোমালোকৰ NCERT কিতাপখনত আছে চেপ্টাৰ নাম্বাৰ 10ত তোমালোকে গৈ পেলাই চাবা এইখিনি বস্তু আছে যদি এইখিনিৰ কনচেপ্টটো ভালকৈ বুজি পোৱা তেতিয়াহ'লেহে তোমালোকে ইয়াৰ নিউমাৰিকেলছবোৰ সলভ কৰিব পাৰিবা আৰু কনচেপ্টটো অকল লাইন বাই লাইন পঢ়ি গ'লে নাইবা বৰ্ডত বুজাই গ'লে ইমান বুজি নাপাব পাৰা সেইকাৰণে বলা আমি অকণমান বাহিৰত ওলাই পেলাই চাওঁ চ' তোমালোকে এইখন কি দেখি পাইছা কি লেন্স দেখি পাইছা তোমালোকে এইখন দুয়োফালৰ পৰা ওলাই অহা লেন্স তাৰমানে এইখন হ'ল তোমালোকৰ বাইকনভেক্স লেন্স নাইবা অসমীয়াত এইখনক কি বুলি কয় উত্তল লেন্স বুলি কয় এতিয়া তোমালোকে উত্তল লেন্সটো দেখি পালা বাৰু এতিয়া তোমাৰ এইবোৰ হ'ল ৰশ্মি এই ৰশ্মিবোৰত যদি মই এই লেন্সখন এই যোনটো বাইকনভেক্স লেন্স নাইবা উত্তল লেন্স আছে যদি মই ধুনীয়াকৈ মাজত এইখিনি থৈ দিওঁ চ' তেতিয়াহ'লে তোমালোকে দেখা পাবা এই গোটেইবোৰ ৰশ্মি এটা জাগাত আহি পেলাই মানে এইখিনি জাগাত আহি পেলাই লগ হৈ গৈছে আৰু এইটো চিত্ৰ নাইবা এইটো ডায়েগ্ৰামে তোমালোকে কিতাপতো পাবা আৰু এই পইণ্টটোক কি বুলি কোৱা হয় এই পইণ্টটোক তোমালোকৰ কোৱা হয় ফ'কাছ এই পইণ্টটোক কোৱা হয় ফ'কাছ দেখি পাইছেনে কলাটো এই পইণ্টটোক কোৱা হয় তোমালোকৰ ফ'কাছ মই এবাৰ দেখাই দিওঁ এই পইণ্টটোক কোৱা হয় ফ'কাছ এইটোক ফ'কাছ বুলি কোৱা হয় এতিয়া তোমালোকে এটা বস্তু এটা চাবা ইয়াৰ পৰা ইয়ালৈকে ফ'কাছলৈকে যদি ইয়াৰ পৰা আমি চাওঁ ইয়াৰ পৰা যদি ফ'কাছলৈকে যদি 1 চেণ্টিমিটাৰ তেতিয়াহ'লে ইফালে যদি আমি এই পইণ্টটোৰ পৰাই য'ত ৰশ্মিবোৰ লগ লাগিছে ইয়াৰ পৰাই যদি আমি আৰু 1 চেণ্টিমিটাৰ সমান
এইটোৰ নিচিনা ইয়াতো যদি সমান এটা দূৰত্বলৈকে আনি যদি এটা পইণ্ট এটা ধৰোঁ চ' তেতিয়াহ'লে এই পইণ্টটোক আমি কি বুলি ক'ম 2f বুলি পেলাই ক'ব পাৰি কাৰণ ইয়াৰ পৰা ইয়ালৈকে ফ'কাছ আৰু ইয়াৰ পৰা ইয়ালৈকে দুইবাৰ ফ'কাছ সেইকাৰণে 2f বুলি লিখিছোঁ এই 2fটোক তোমালোকে চেণ্টাৰ বুলিও ক'ব পাৰা নাইবা কেন্দ্ৰ বুলিও ক'ব পাৰা কিহৰ কেন্দ্ৰ আমি সেইটো এতিয়া উলিয়াব লাগিব কনচেপ্টটো জানিব লাগিব যদি কেন্দ্ৰ বুলি পেলাই কিয় কওঁ এতিয়া তোমালোকে এটা বস্তু চাবা এইটো কেন্দ্ৰ বুলি কিয় কয় বিকজ এই যোনখন লেন্স এই লেন্সখনক তোমালোকে দেখি এই লেন্সখনৰ যদি চাৰিওফালে যদি আমি এটা গোলক এটা যদি আঁকো এই গোলকটো এইটো তোমালোকে দেখি পাইছা এইটো এটা গোলক নাইবা এইটো এটা চাৰ্কেল আৰু এই চাৰ্কেলটোৰ হ'ল চেণ্টাৰ এইটো ডেট মিনছ তুমি কি দেখা পাবা ইয়াতে যে এইখিনি অকণমান ভাঁজ লগা দেখা পাবা এইখিনিত অকণমান ভাঁজ আছে ভাঁজ মানে কি গম পাইছানে তাৰমানে এই লেন্সখন এই গোলকটোৰে এটা অংশ আৰু এই গোলকটোৰ যোনটো চেণ্টাৰ নাইবা কেন্দ্ৰ সেইটোক 2f বুলি ক'ম নাইবা c বুলি ক'ম নাইবা কেন্দ্ৰ বুলি ক'ম আৰু এইটোৰ দূৰত্ব আমি ইয়াৰ পৰা ইয়ালৈকে 2 সেণ্টিমিটাৰ বুলি পেলাই ক'ব পাৰোঁ কিয় কাৰণ এই যোনবোৰ ৰশ্মি আছে ৰশ্মি ক'ত লগ হৈছিলে ফ'কাছত লগ হৈছিলে আৰু এই ফ'কাছলৈকে আমি স্কেলেৰে যদি জোখো 1 সেণ্টিমিটাৰ বুলি ধৰি লৈছোঁ 1 সেণ্টিমিটাৰ চ' ইয়াৰে 2 গুণ এইটো 1 গুণ আৰু সেম 1 সেণ্টিমিটাৰ যদি আমি ইয়াতে আঁকো এইটো 1 সেণ্টিমিটাৰ তাৰ মানে আমি গম পাম যে কেন্দ্ৰৰ পৰা ইয়ালৈকে মানে এই লেন্সখনৰ মাজলৈকে চ' তোমালোকৰ কিমান হ'ব টোটেল 2 সেণ্টিমিটাৰ হ'ব 2 সেণ্টিমিটাৰ তাৰ মানে c কিমান পালোঁ আমি ইয়াতে c ইজ ইকুৱেল টু 2 সেণ্টিমিটাৰ ফ'কাছ কিমান হয় ইয়াৰ পৰা ইয়ালৈকে আমি জানো ফ'কাছ কিমান হয় 1 সেণ্টিমিটাৰ চ' এইবাৰ আমি কি লৈছোঁ এইখন অৱতল লেন্স লৈছোঁ তোমালোকে দেখিবলৈ পাইছা দুয়োফালৰ পৰা সোমাই যোৱা পেটটো চিচা তোমালোকে দেখিবলৈ পাইছা পেটটো চিচা দুয়োফালৰ পৰা সোমাই যোৱা লেন্সখন চ' এইখনৰ নাম কি অৱতল লেন্স নাইবা বাই কনকেভ বাই মানে হ'ল দুয়োফালে এইটো চাইডেও আৰু এইটো চাইডেও এই দুয়োটা চাইডেৰে সোমাই যোৱা লেন্সখনক আমি বাই কনকেভ লেন্স বুলি কওঁ এতিয়া এই বাই কনকেভ লেন্সখন যদি মই তোমালোকে চোৱা ইয়াতে যদি মই পুট কৰোঁ ইয়াতে যদি মই ৰাখোঁ ইয়াতে যদি মই ধৰি লোৱা মই ইয়াতে ৰাখিলোঁ এনেকৈ ইয়াতে পুট কৰোঁ তোমালোকে দেখিবলৈ পাবা যদি মই একদম মাজত যদি মই পুট কৰোঁ ৰ'বা তেতিয়াহ'লে তোমালোকে দেখিবলৈ পাবা এই পোহৰবোৰ গোটেই দূৰত হৈ গৈ আছে এইখিনি দূৰত গৈছে ইয়াৰ পৰাও দূৰত গৈছে ইয়াতেও দূৰত যিমান ওপৰমুৱাকৈ গৈ আছোঁ এই দূৰত্বটো বাঢ়ি গৈ আছে যিমান ওপৰমুৱাকৈ গৈছোঁ দূৰত্বটো বাঢ়ি গৈ আছে সেইকাৰণে এই লেন্সখনক তোমালোকৰ অৱতল লেন্স বুলি কোৱা হয় কিন্তু ইয়াৰ চেণ্টাৰ এইটোতো এটা গোলকৰে অংশ এইটো এটা মস্ত ডাঙৰ গোলকৰে অংশ তুমি যদি এইটো চাবলৈ যোৱা তেতিয়াহ'লে এইটো এটা গোলকৰে অংশ হয় এইটো ঠিক আছে মই লেন্সখন চোৱা গ'ল আৰু এইটো এটা গোলকৰে অংশ এইটো অংশ হয়নে চ' এই গোলকৰ যিহেতু অংশ আমি ইয়াৰ কেন্দ্ৰটো ক'ত ওলাম সেই কেন্দ্ৰটো ইয়াতে আছে নে ইয়াতে আছে আমি কেনেকৈ ওলাম আমি কেনেকৈ উলিয়াব লাগিব তোমালোকে চোৱা এইডাল ৰশ্মি যোনটো লেন্সৰ বাহিৰ হৈ গৈছে সেইডাল ৰশ্মি যদি তুমি পিছুৱাই আনা যদি চিধাকে যদি লাইনডাল টানা চ' ইয়াতে তুমি দেখিবলৈ পাইছা ইয়াতে তোমাৰ ৰশ্মিবোৰ লগ হৈছে তাৰমানে এইডালক যদি পিছুৱাই আনি পেলাই তোমালোকে দেখা পাওঁ ইয়াতে লগ হৈছে এইডালক যদি এনেকৈ যদি স্কেলডাল যদি মাৰি দিয়া একেলগে তুমি দেখিবলৈ পাবা ইয়াতে লগ হৈছে এইডালো তোমালোকৰ ইয়াতে লগ হৈছে এইডালো তোমালোকৰ ইয়াতে লগ হৈছে চ' গোটেইকেইটা ইয়াতে লগ হৈছে ডেট মিনছ এই লেন্সখনৰ কাৰণে ফ'কাছটো হ'ব তোমালোকৰ এইডোখৰ জেগা কি বুলি ক'ম আমি ফ'কাছ বুলি ক'ম যদি এইখিনি ফ'কাছ হয় ধৰি লোৱা ইয়াৰ পৰা একদম ইয়ালৈকে তোমালোকৰ 1 সেণ্টিমিটাৰ এইটো ফ'কাছ ঠিক আছে চ' ইফালে 1 সেণ্টিমিটাৰ দূৰত যদি ইয়াতে যদি ফ'কাছ হয় ত' চিমিলাৰলি এই লেন্সখনত ইয়াৰ পৰাও ইফালে 1 সেণ্টিমিটাৰ আহিলে ইয়াতে তোমালোকে পাবা ফ'কাছ 1 সেণ্টিমিটাৰ দিলে ইয়াতে তোমালোকে পাবা ফ'কাছ ঠিক আছে যদিও ইয়াতে একো নিৰ্দিষ্ট জেগা নাই তথাপি আমি ইয়াতেতো নিৰ্দিষ্ট জেগা দেখা পাইছোঁ চ' এইখিনি জোখত যদি আমি চেম জোখটো যদি ইফালে লওঁ ইয়াতেও পাবা তোমালোকে ফ'কাছ আৰু এটা কথা জানি লোৱা যে এইখিনি যদি 1 সেণ্টিমিটাৰ আমি যদি ইয়াৰ পৰা যদি আৰু 1 সেণ্টিমিটাৰ লওঁ ইয়ালৈকে তেতিয়াহ'লে এই জেগাডোখৰ হ'ব অকণমান লাইটটো দিয়া তললৈকে এইটো হ'ব তোমালোকৰ চেণ্টাৰ নাইবা কেন্দ্ৰ এইটো হ'ব কেন্দ্ৰ কিহৰ কেন্দ্ৰ এইটো এটা গোলক নহয় জানো
এইটো এটা গোলক নহয় জানো মস্ত ডাঙৰ গোলক নহয় জানো এইটো এটা গোলক এইটো এটা গোলক এইটো এটা গোলক এইটো এটা মই আকার ভাল হোৱা নাই বাৰু এইটো এটা গোলক বুলি ভাবি লওঁ তোমালোকে এইটো এটা গোলক এইটো গোলক এই গোলকটোৰ কেন্দ্ৰ হ'ল এইটো কেন্দ্ৰটো কেনেকৈ ওলাইছোঁ আমি ইয়াৰ পৰা 2 সেন্টিমিটাৰ বুলি পেলাই গম পাইছোঁ কেনেকৈ গম পাইছোঁ 2 সেন্টিমিটাৰ কাৰণ এই ৰশ্মিবিলাক য'ত লগ লাগিছিলে ইয়াতে লগ লাগিছে ইয়াতে লগ লাগিছে ইয়াতে লগ লাগিছে ইয়াৰ পৰা ইয়ালৈকেতো 1 সেন্টিমিটাৰ জুখি ওলাব পাৰিছোঁ চ' 1 সেন্টিমিটাৰ ইফালেও বঢ়াই দিয়া তোমালোকে কেন্দ্ৰটো পাই যাবা তাৰমানে ইয়াৰ পৰা 2 সেন্টিমিটাৰ মানে 1 + 1 2 সেন্টিমিটাৰ দূৰত তোমালোকে এই গোলকটোৰ কেন্দ্ৰটো পাইছা তো সিমিলাৰলি এনেকুৱা সেম গোলক এইফালেও আছে এইফালেও এইটো এটা গোলক এইটো এটা গোলক চ' ইয়াৰো কেন্দ্ৰটো ইয়াৰ পৰা 2 সেন্টিমিটাৰ দূৰত হ'ব তাৰমানে 2 সেন্টিমিটাৰ দূৰত হ'ব কেন্দ্ৰটো ঠিক আছে এম আই ক্লিয়াৰ চ' আমি গম পালোঁ চেণ্টাৰ এইটো ভিডিঅ'ত আমি গম পালোঁ চেণ্টাৰ কি হয় ফ'কাছ কি হয় আৰু এই লেন্সখনৰ ভিত্তিত আমি কেনেকৈ চেণ্টাৰ উলিয়াব পাৰোঁ কাৰণ ই গোলকৰে অংশ এইটো কথা গম পালোঁ পোহৰবোৰ আহিলে এইখন লেন্সৰ দ্বাৰা আহিলে কেনেকৈ বাহিৰ ওলাই যায় তোমালোকে যদি এইখন গুচাই পেলাই যদি তোমালোকে যদি এইখন দি দিয়া তেতিয়াহ'লে চোৱা এইটো হৈ গ'ল হয়নে তো মই আকৌ এবাৰ মই লাইন আপ কৰি দিওঁ এইটোত মই লাইন আপ কৰি দিওঁ চ' তোমালোকে চোৱা যদি তোমালোকে এই পোহৰটো উত্তল লেন্সৰ দ্বাৰা যদি নিয়া তোমালোকে দেখা পাবা লগ হৈ গৈছে ঠিক আছে গোটেইবোৰ ৰশ্মি এটা জেগাত লগ হৈ গৈছে ফ'কাছটো কোনটো ফ'কাছটো হ'ব এইটো ঠিক আছে যদি এইবাৰ এই পোহৰটো যদি তোমালোকে অৱতল লেন্স নাইবা তোমালোকৰ বাইক কনকেভ লেন্সৰ দ্বাৰা নিয়া পাৰ কৰাই দিয়া তেতিয়াহ'লে তোমালোকে দেখা পাবা পোহৰবোৰ বিয়পি গৈছে এনেকৈ ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা আৰু যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্ট বক্সত তোমালোকে জেপি ছাৰ বুলি পেলাই লিখিব নাপাহৰিবা আৰু যদি তোমালোকে মোক ভাল পাইছা মোৰ ভিডিঅ'বোৰ ভাল পাইছা মই জেপি ছাৰে তোমালোকক এনেধৰণে কণ্টিনিউ কৰিম নাইবা যদি বিচাৰা তোমালোকে মই ডেফিনেটলি বাকীবোৰ চেপ্টাৰত চাই দিম ধন্যবাদ